চেইন বন্ধুসকল ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল SSC ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে, মানে SSC ফালৰ পৰা হাবিলদাৰৰ ভেকেঞ্চি মুকলি কৰা হৈছে। এই হাবিলদাৰ পোষ্টত বা এই ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আমাৰ অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে চিম্পুল মেট্ৰিক পাছ কৰিলে এইখিনি পদত আবেদন কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ পাৰ্চেণ্টেজ বা কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নালাগে। যদিও আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে, অৰ্থাৎ 10 পাছ কৰি যদি থৈছে, তেতিয়াহ'লে এইখিনি পদত বিন্দাছ এপ্লাই কৰিব পাৰিব। এতিয়া কথাটো হ'ল যে আবেদন কৰিবলৈ হ'লে টোটেল ভেকেঞ্চি কিমান মুকলি কৰা হৈছে, বয়সৰ সময় কিমান বিচৰা হৈছে, সকলোখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। লগতে যদিহে আপোনালোকে আমাৰ চেনেলৰ প্ৰথমবাৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। বন্ধুসকল এইখিনি পদ মুকলি কৰা হৈছে SSC হাবিলদাৰ MTS নিউ ৰিক্ৰুটমেণ্ট 2025ৰ বাবে এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। ডিপাৰ্টমেণ্ট নেম ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ৰিক্ৰুটমেণ্ট 2025ৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অনলাইন মাধ্যমত এই পদবিলাকত এপ্লাই কৰিব লাগিব। আৰু লগতে ইয়াৰে এপ্লাই লাষ্ট ডেট হৈছে 24 জুলাই 2025। পোষ্ট নেম MTS এণ্ড হাবিলদাৰৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। ইম্পৰ্টেণ্ট ডেট নটিফিকেশ্যন ৰিলিজ ডেট 26 জুন 2025। এপ্লাই ষ্টাৰ্ট হৈছে 26 জুনৰ পৰা, আৰু লগতে ইয়াৰে এপ্লাই লাষ্ট ডেট হৈছে 24 জুলাই 2025। আৰু ইয়াৰে এক্সাম অনুষ্ঠিত হ'ব 20 ছেপ্টেম্বৰৰ পৰা 24 অক্টোবৰ 2025। লগতে এই পদবিলাকৰ ফাৰ্ষ্ট টাইম অনুষ্ঠিত হ'ব CBT মানে কম্পিউটাৰ বেচিক টেষ্ট অনুষ্ঠিত হ'ব। ইয়াতে আপোনালোকে অসমীয়া মাধ্যমতো এক্সাম দিব পাৰিব। তাৰপিছত নেক্সট কৰিছোঁ, এই পদবিলাকৰ আবেদন কৰিবলৈ হ'লে বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে। MTS হাবিলদাৰ ৰিক্ৰুটমেণ্ট 2025ৰ এজ লিমিট ইয়াতে 18 বছৰৰ পৰা 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব MTS পদবিলাকত। আৰু যিখিনি আপোনালোকৰ হাবিলদাৰ পদ আছে সেই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে 18 বছৰৰ পৰা 27 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে এজ ইলেকশ্যন দিয়া হৈছে যোনসকল কেণ্ডিডেট ST SC হয় তেওঁলোকৰ কাৰণে 5 বছৰ, আৰু যোনসকল কেণ্ডিডেট OBC OBC হয় তেওঁলোকৰ কাৰণে 3 বছৰ এজ ইলেকশ্যন দিয়া হৈছে। তাৰপিছত নেক্সট হৈছে SSC এণ্ড হাবিলদাৰ ৰিক্ৰুটমেণ্ট 2025ৰ এডুকেশ্যন কোৱালিফিকেশ্যন। বন্ধুসকল আপোনালোকে MTSত এপ্লাই কৰিবলৈ হ'লে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু লগতে হাবিলদাৰ পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে মেট্ৰিক পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। এতিয়া বন্ধুসকল এইখিনি কথা নিশ্চয় গম পালে, এইটো হৈছে অনলি 10 পাছ লেভেলৰ ভেকেঞ্চি। ইয়াতে কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক বা কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচৰা হোৱা নাই। চিম্পুল মেট্ৰিক পাছ কৰিলে MTS আৰু লগতে হাবিলদাৰ পদত এপ্লাই কৰিব পাৰিব। তাৰপিছত নেক্সট কৰিছোঁ এপ্লিকেশ্যন ফিজ। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে EWS বিলাকে 100 rupees পে'মেণ্ট কাটিব লাগিব। আৰু যোনসকল কেণ্ডিডেট ST SC PWB ফিমেল হয় তেওঁলোকে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে, নীল পে'মেণ্ট মুঠ অনলাইন মাধ্যমত পে'মেণ্ট কাটিব লাগিব। তাৰপিছত নেক্সট হৈছে SSC MTS বা হাবিলদাৰ পদৰ ভেকেঞ্চি ডিটেইলছ। এটা বন্ধুসকল ক'ত কিমান ভেকেঞ্চি আছে বা কিমান ভেকেঞ্চি মুকলি কৰা হৈছে ইতিমধ্যে এই নটিছখনত কোনো ধৰণৰ উল্লেখ নাই। হয়তো খুব কম দিনৰ ভিতৰতে ক'ত কিমান ভেকেঞ্চি আছে বা ভেকেঞ্চি ডিটেইলছ জাৰি কৰা হ'ব, কিন্তু হাবিলদাৰত প্ৰায় 1000+ ভেকেঞ্চি ইয়াতে মুকলি কৰা হৈছে। বন্ধুসকল পুনৰ কৈছোঁ, MTSত কিমান ভেকেঞ্চি আছে ইতিমধ্যে এই নটিছখনৰ উল্লেখ নাই, কিন্তু হাবিলদাৰত প্ৰায় 1000+ ভেকেঞ্চি ইয়াতে মুকলি কৰা হৈছে। তাৰপিছত বন্ধুসকল নেক্সট কৰিছোঁ ইয়াৰে চিলেকশ্যন প্ৰচেছ। ফাৰ্ষ্ট টাইম ইয়াৰে আপোনালোকৰ CBT মানে কম্পিউটাৰ বেচিক টেষ্ট অনুষ্ঠিত হ'ব। 13টা লেংগুৱেজত ইয়াৰে এক্সাম অনুষ্ঠিত হ'ব। যদিও আপোনালোকে আছামিছ লেংগুৱেজত এক্সাম দিব বিচাৰিছে বা তেতিয়াহ'লে আপোনালোকে দিব পাৰিব। তাৰপিছত ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব হাবিলদাৰ পদবিলাকত। তাৰপিছত আপোনালোকৰ অনুষ্ঠিত হ'ব মেডিকেল এক্সামিনেশ্যন টেষ্ট, আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন। তাৰপিছত আপোনালোকৰ একেবাৰে শেষত মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। হাবিলদাৰ পদবিলাকত PET এণ্ড PST অনুষ্ঠিত হ'ব। আপোনালোকে খোজকাঢ়িব লাগিব 1600 মিটাৰ, টাইমিং দিয়া হ'ব 15 মিনিট ল'ৰাসকলৰ আৰু ছোৱালীসকলৰ টাইমিং দিয়া হ'ব 20 মিনিট খোজকাঢ়িব লাগিব 1 কিলোমিটাৰ। হাইটটো ল'ৰাসকলৰ লাগিব 167.5 চেণ্টিমিটাৰ আৰু ছোৱালীসকলৰ হাইটটো লাগিব 160 চেণ্টিমিটাৰ হ'লেও হৈ যাব। ল'ৰাসকলৰ চেষ্টটো 76 হ'ব লাগিব, 5 চেণ্টিমিটাৰ ফুলাব লাগিব। আৰু লগতে ছোৱালীসকলৰ বা ফিমেলৰ কোনো ধৰণৰ চেষ্ট জোখা নহয়। ল'ৰাসকলৰ কোনো ধৰণৰ ৱেট জোখা নহয়, কিন্তু ছোৱালীসকলৰ ৱেটটো 48 kg হ'ব লাগিব। আৰু এই ৱেটটো লাগিব হাবিলদাৰ PET এণ্ড PSTৰ বাবে। বন্ধুসকল যদিও আপোনালোকে এইখিনি পদত আবেদন কৰিব বিচাৰে তেতিয়াহ'লে জলদি গৈ কিনে এইখিনি পদত আবেদন কৰিব পাৰিব। ইতিমধ্যে এইখিনি পদত এপ্লাই ষ্টাৰ্ট হৈছে, অৰ্থাৎ যোৱাকালিৰ পৰা ইয়াৰে এপ্লাই প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে। যদি এইখিনি পদৰ প্ৰতি ইণ্টাৰেষ্ট হয় বা এইখিনি পদত এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে জলদি গৈ কিনে এইখিনি পদত এপ্লাই অনলাইন কৰি লওক। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভাল খবৰটো বা এই আপডেটটো সকলোৱে গম পায়।